নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দুটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। যিসকল বিটিআৰৰ স্থায়ী বাসিন্দা অৰ্থাৎ বিটিআৰৰ পৰা যিসকলে টেট পাছ কৰি বিটিআৰ শিক্ষক নিযুক্তিৰ আবেদন কৰিব সেইসকল প্ৰাৰ্থীৰ কাৰণে দুটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ হয়। বিটিআৰ শিক্ষা বিভাগৰ পৰা ইতিমধ্যে জনাইছে যে যিহেতু আবেদনৰ অন্তিম তাৰিখ ৩ তাৰিখ আৰু সকলো প্ৰাৰ্থীকে যিসকলে আবেদন কৰিব বিচাৰে সেই সকলো প্ৰাৰ্থীকে ৩ তাৰিখৰ ভিতৰত আবেদন কৰিব বিচাৰিছে। আৰু বিটিআৰ শিক্ষা বিভাগে সোনকালে যিহেতু নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে, যদি বিশেষ কোনো ধৰণৰ অসুবিধা নাথাকে তেতিয়াহ'লে অতি সোনকালে নিযুক্তি দিব। গতিকে সেইকাৰণে সকলো প্ৰাৰ্থীয়ে ৩ তাৰিখলৈকে ৰৈ থাকিব নালাগে। ৩ তাৰিখৰ আগতে সকলো কামখিনি আপোনালোকে কৰিব। যিখিনি আবেদন প্ৰক্ৰিয়া সেইখিনি ধুনীয়াকৈ আপোনালোকে কৰিব। ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনাইছে ৩ তাৰিখৰ আগত সকলোকে আবেদন কৰিব দিছে। আৰু সেইটো কোনেও নাভাবিব যে ৩ তাৰিখৰ পিছত ডেট পিছুৱাই দিব, সেইটো কোনেও নাভাবিব। তাৰে আগতে সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব। লগতে এইটো আৰু এটা ভাল খবৰ যে বিটিআৰত এইবাৰ বাহিৰৰ যিকেইখন গাঁও ইনক্লুড হৈছে বিটিআৰত নতুনকৈ ইনক্লুড হোৱা যিকেইখন গাঁও আছে, অৰ্থাৎ বিটিআৰৰ আগতে যি বেলেগ জিলা আছিল সেই বেলেগ জিলাৰ পৰা এতিয়া নতুনকৈ যিবিলাক গাঁও বিটিআৰত ইনক্লুড হৈছে সেই গাঁৱৰ ইলিজিবল থকা প্ৰাৰ্থীসকলেও এইবাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনাইছে। গতিকে এইটো এটা তেওঁলোকৰ কাৰণে ভাল খবৰ হয়। বিটিআৰ শিক্ষক নিযুক্তিৰ যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩ তাৰিখৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰে ৬-৭ দিনৰ পিছতে ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। গতিকে সকলো ফালৰ পৰা আপোনালোকে ৰেডি থাকিব। আপোনালোকৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই কাট অফ লিষ্ট ৱেবছাইটত উপলব্ধ হ'ব। তাত চাই কিনে আপোনালোকক যিদিনা ডেট পৰিব সেইদিনা আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। গতিকে আপোনালোকে ৩ তাৰিখলৈকে ৰৈ নাথাকিব, ৩ তাৰিখৰ আগতে আবেদন কৰিব। আৰু মই যি ক'লোঁ যে বিটিআৰত নতুনকৈ যি ইনক্লুড হৈছে গাঁওসমূহ, সেই গাঁৱৰ যিখিনি প্ৰাৰ্থীৰ ইলিজিবিলিটি আছে, যোগ্যতা আছে, সেই প্ৰাৰ্থীখিনিও এইবাৰ বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিব পাৰিব। গতিকে এইটো তেওঁলোকৰ কাৰণে ভাল খবৰ হয়। এইখিনি কথা আজি বিটিআৰ শিক্ষা বিভাগৰ ফালৰ পৰা সংবাদমেল যোগে জনাইছে। গতিকে ইনফৰ্মেশ্যনটো বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলক চেনেলৰ জৰিয়তে দিলোঁ। গতিকে বহুত বেছিয়ে ভাল খবৰ হয়। বিটিআৰত নতুনকৈ ইনক্লুড হোৱা প্ৰাৰ্থীসকলৰ কাৰণেও আপোনালোকে খুব সুন্দৰকৈ আবেদন কৰিব পাৰিব। গতিকে এইখিনিয়ে, ধন্যবাদ।